এইটো এতিয়া কংগ্ৰেছৰ আচল ৰূপটো ভিতৰুৱা ৰূপ এইটো আছিলে। কংগ্ৰেছ স্বাধীনতাৰ পিছত মুছলমান সম্পৰ্কে ভিতৰুৱাভাৱে এই কথাটো আছিলে, কিন্তু আজি তৰুণ গগৈ ল'ৰা গৌৰৱ গগৈ ডাঙৰীয়া এই কংগ্ৰেছ প্ৰেচিডেণ্ট হোৱাৰ পিছত আচল ৰূপটো ওলাই গ'ল আৰু কংগ্ৰেছৰ এটা শুভবুদ্ধি উদয় হৈছে যে মুছলমান থাকিলেই নহ'ব নহয়, গতিকে হিন্দু মানুহসকলক প্ৰাধান্য দিলেহে অসমত কংগ্ৰেছ হ'ব। গতিকে এইটো কংগ্ৰেছে খুব বেয়া কাম কৰিছে বুলি মই নাভাবোঁ, কাৰণ কংগ্ৰেছৰ চৰিত্ৰই আচলতে সেইটো, কিন্তু এইবাৰ যোন প্ৰকাশ হৈ গৈছে। এই তৰুণ গগৈ চাহাবৰ ল'ৰা গৌৰৱ গগৈ যেতিয়া কংগ্ৰেছ সভাপতি হৈছে, দেখিছে নহয় মাইনৰিটি বেলেগত কিমান উল্লাস হৈছে যে গভৰ্ণমেণ্ট হৈ গ'ল। সিহঁতে ভাবি আছে গভৰ্ণমেণ্ট হৈ গ'ল, কিন্তু গভৰ্ণমেণ্ট হোৱা যে ইমান সহজ কথা নহয়, এই কথাটো আমাৰ মানুহে বুজা নাই। আৰু ৰাজীৱ ভৱনত এই কামটো যিয়ে কৰিছে তাকো মই ধন্যবাদ জনাওঁ। এই দাড়িওলা আৰু টুপিওলাক যে আগত বহিব দিয়া নাই, এইটো এটা লাজৰ কথা হৈছে, গোটেই জাতিৰ কাৰণে এটা লাজৰ কাৰণে এটা হিষ্টৰিকেল ইভেণ্ট হৈ গ'ল। আজি এই কথাটো একেবাৰে গোটেই ইণ্ডিয়াত প্ৰচাৰ হৈছে, অসমতো হৈছেই, গোটেই ইণ্ডিয়াত হৈছে। আৰু মুছলমানৰ এটা লাজ লজ্জা থাকিব লাগে, যে কংগ্ৰেছে আমাক বিচৰা নাই আৰু কংগ্ৰেছে আমাক বিচাৰি লাভ নাই। কংগ্ৰেছে আমাক মাত্ৰ 20টা বা 22টাহে পাব, আমাক বিচাৰিলে কংগ্ৰেছে 20-22টা পাব। গতিকে আমাক দি অসমত গভৰ্ণমেণ্ট নহয়, আৰু আমাক বাদ দি ভাৰতবৰ্ষত গভৰ্ণমেণ্ট হৈছে এইটো কংগ্ৰেছে দেখি আছে। আমাক বাদ দি ইয়াত 2বাৰ গভৰ্ণমেণ্ট হৈছে, কংগ্ৰেছে কিয় হিচাপ কৰিব মিয়া মুছলমানক? মিয়া মুছলমানে ভোট, হিন্দু মানুহে যদি ভোট দিয়ে তেনেহে তৰুণ গগৈৰ ল'ৰাৰ নেতৃত্বত, গৌৰৱ গগৈৰ নেতৃত্বত এটা গভৰ্ণমেণ্ট হ'ব। আৰু হিন্দু মানুহে যদি ভোট নিদিয়ে, মুছলমান 22টা-23টা MLA হৈ তৰুণ গগৈ ল'ৰা আপোনাৰ সেই গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰিব জানো? ইমান সহজ কথা পাইছে। গতিকে যিটো কাম কৰিছে এইটো কামৰ কাৰণে মই বেয়া পোৱা নাই, মই ভালেই পাইছোঁ যে এনেকুৱা ব্যৱহাৰ কৰা উচিত। আমাৰ মানুহক ৰাতি 2টালৈ কেনেকৈ বহি থাকে, গৌৰৱ গগৈৰ কাৰণে অপেক্ষা কৰি থাকে, তাৰ প্ৰতি উত্তৰটো দি দিলে ৰাজীৱ ভৱনত। এইটো কথাতে আপোনাৰ ধৰ্মীয় সংখ্যালঘু মানুহ অপমান হোৱা নাই নেকি? অপমান হৈছে। অপমান হ'লে সেইটো মুছলমানে অপমান বুলি গ্ৰহণ কৰিব নেকি? সেইটো মুছলমানে অপমান বুলি নাভাবিব নেকি? সেইটো আকৌ ক'ব যে এইটো কি, এইটো কৰিছে, এইটো আমাৰ ভোটৰ কাৰণে কৰিছে। সিহঁতে বুজাব নহয় মানুহবিলাকক, সেইটো বুজাব। যেনেকৈ হেমন্ত বিশ্ব শৰ্মা 2এটা গালাগালিজ পাৰিলেও আমাক মিয়াক বেয়া পামেই, মুছলমানক মই বেয়া পাওঁৱেই, মুছলমান পাওঁৱেই, ইছলামকো কাটাল কৰ দেগা, এইটো কোৱাৰ পিছত কি আমাৰ মানুহ বিজেপিত নাই নেকি?